নমস্কাৰ, মই কস্তুৰী মহন্ত আৰু আজিৰ ভিডিঅ'টোত মই এজনৰ দুটা প্ৰশ্নৰ উত্তৰ হিচাপে লৈ আহিছোঁ। প্ৰশ্নটো হৈছে হিলিং কি আৰু আমাক হিলিং কিয় লাগে? এই প্ৰশ্ন দুটাৰ যদি আপোনাৰ মনৰ ভিতৰতো আছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। হিলিং কি হয় সাধাৰণকৈ বুজাবলৈ মই চেষ্টা কৰিম। ধৰক আপোনাৰ শৰীৰৰ ক'ৰবাত কিবা এটুকুৰা ঘাঁ হৈছে বা কাট হৈছে, এই কাট হোৱাৰ কাৰণে তেজ ওলাইছে, গতিকে আপুনি ইয়াক এণ্টিছেপ্টিক লগাব বা সেই ঘাঁটোত মলম লগাব আৰু ঘাঁটো ঠিক কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি ঘাঁটো ঠিক নকৰে কি হ'ব, সেই আৰু বেছি দ হৈ পৰিব ঘাঁটো আৰু ই আপোনাক বৰকৈ কষ্ট দিব, ছাফাৰিঙত আপুনি যাব। এইটোৱে হৈছে আমাৰ সুস্থ কৰাৰ এটা প্ৰচেছ। সুস্থ হৈ উঠাৰ যিটো প্ৰচেছ সেইটোকে ইংলিছত হিলিং বুলি কয়। এতিয়া আমাৰ শৰীৰত যেনেধৰণে আমাৰ পেইন থাকে, ছাফাৰিং থাকে, তেনেধৰণে আমাৰ মনৰ ভিতৰতো ইম'চনেল পেইন থাকে, ছাফাৰিং থাকে। আমি জীৱনত পজিটিভ আৰু নেগেটিভ দুইটা ইম'চনৰে এক্সপিৰিয়েঞ্চ আমি কৰোঁ। যেনেধৰণে আমি সুখী যেনেকৈ হওঁ, দুখীও আমি হওঁ। যে ধৰক আমাৰ নেগেটিভ যিবোৰ ইম'চনছ সেইবোৰ এক্সপিৰিয়েঞ্চ কৰাটো একেবাৰে স্বাভাৱিক, যিহেতু আমি হিউমেন বিইং, আমি মানুহ। হিউমেন বিইঙক আমি এনেকৈও ক'ব পাৰোঁ আমি ফিলিং বিইং। গতিকে আমি নেগেটিভ ইম'চনছবোৰো এক্সপিৰিয়েঞ্চ কৰাটো একেবাৰে স্বাভাৱিক। খং অনুভৱ আপুনি কৰিব, আপুনি দুখ অনুভৱ কৰিব, আপুনি ভয় অনুভৱ কৰিব, হয়তো আপুনি ঘৃণা কাৰোবাৰ প্ৰতি আছে সেইটো অনুভৱ কৰিব, শ্বেম, গিল্ট, এনেধৰণৰ বিভিন্ন ধৰণৰ নেগেটিভ ইম'চন আপুনি অনুভৱ কৰিব পাৰে আৰু সেইটো সম্পূৰ্ণকৈ স্বাভাৱিক। কিন্তু অস্বাভাৱিক কোনটো? যে আপোনাৰ খং আছে, সেই খংটোৰ কাৰণে আপোনাৰ স্বাস্থ্যত হানি হৈছে, আপোনাৰ ৰিলেশ্যনশ্বিপত হানি হৈছে, আপোনাৰ কেৰিয়াৰত হানি হৈছে, তেনেহ'লে সেইটো স্বাভাৱিক নহয়। আৰু আপোনাৰ ভয় আছে, ভয়টোৰ কাৰণে আপুনি কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰে, ডিচিশ্যন ল'ব নোৱাৰে, যদিও আপোনাৰ সপোন আছে, সেইটো স্বাভাৱিক নহয়। আৰু আপোনাৰ ধৰক দুখ আছে, আগতে হৈ যোৱা কিবা ঘটনাৰ পৰা আপুনি কিছুমান কষ্ট অনুভৱ কৰি আছে, আৰু এই দুখবোৰৰ কাৰণে জীৱনত যেনেধৰণৰে এক্সপিৰিয়েঞ্চেছবোৰ হৈ নাথাকক কিয় প্ৰতিটো ক্ষেত্ৰতে আপুনি নেগেটিভে দেখা পায়, প্ৰতিটো ক্ষেত্ৰতে আপুনি দুখেই অনুভৱ কৰে, সেইটো স্বাভাৱিক নহয়। দুখ অনুভৱ কৰাটো স্বাভাৱিক, কিন্তু এইখিনি পুহি ৰখাটো স্বাভাৱিক নহয়। শ্বেম, গিল্ট, এনেকুৱা যিবোৰ ইম'চনছ আপুনি অনুভৱ কৰাটো স্বাভাৱিক। অস্বাভাৱিক কোনটো? সেইটোৰ কাৰণে আপোনাৰ এনেকুৱা নিজৰ অনুভৱ হৈছে যে জীৱনটোৰ কোনো ভেলিউ নাই, মোৰ কোনো ভেলিউ নাই, মই নিজৰ ৱৰ্থটো মই বুজিয়ে পোৱা নাই, তেনেহ'লে সেইটো অস্বাভাৱিক। এইবোৰ যদি আপুনি ভিতৰত কঢ়িয়াই লৈ ঘূৰি ফুৰে তেনেহ'লে আপোনাৰ বাহিৰৰ জীৱনটোত, বাহিৰৰ জগতখনত আপুনি তাৰ এফেক্টটো আপুনি দেখা পাব। গতিকে সেই ইম'চনেলৰ হিলিং আমাক লাগে নে নালাগে? আমাৰ নিশ্চয় আমাক সেই ইম'চনছখিনিৰ হিলিং লাগে আৰু তাৰ উপায় আছে। এই হিলিং বিভিন্ন ধৰণৰ হিলিঙৰ মডেলিটি আছে, যি মডেলিটিৰ জৰিয়তে আপুনি হিলিং আপুনি কৰে, দেখিব যে আপোনাৰ ভিতৰৰ জগতখন শান্ত হৈ পৰাৰ লগে লগে আপোনাৰ বাহিৰৰ জগতখনো লাহে লাহে সলনি হ'বলৈ লৈছে। আমাক আচলতে হিলিঙে সেই 0 পইণ্টটোলৈ লৈ যায়, য'ৰ পৰা আমি আহিছিলোঁ, য'ৰ পৰা আমাৰ আৰম্ভণি হৈছিল। তাৰ মূলতে হৈছে সুখ আৰু শান্তি, আৰু সেই পজিশ্যনটোলৈ আমি যাব পৰা হওঁ। গতিকে হিলিং আচলতে সকলোকে লাগে। এনেকুৱা নহয় যে হিলিং কেৱল খুব বেছি মেণ্টেলি ছাফাৰ কৰা মানুহজনকহে প্ৰয়োজন হয়, নহয়। আমি বহু সময়ত প্ৰকাষ্টিনেট কৰোঁ, আমি পিছুৱাই থাকোঁ কামবোৰ, সেই বস্তুবোৰতো আমাক আচলতে হিলিং লাগে। চ' হিলিং সকলোকে লাগে। মই এগৰাকী হো'অপন'পন' চাৰ্টিফাইড হিলাৰ। মই হো'অপন'পনৰ জৰিয়তে মই সেই সকলোকে সহায় কৰোঁ সেই হিলিংটো, ইম'চনেল হিলিংটোত আনিবৰ কাৰণে, আৰু তেওঁ যাতে জীৱনত নিজৰ যিবোৰ সপোন সেইবোৰ তেওঁ মেনিফেষ্ট কৰিব পাৰে, তাৰ বাবে মই সহায় কৰোঁ। গতিকে এই ভিডিঅ'টো যদি আপুনি ভাবিলে যে ইউজফুল হৈছে তেনেহ'লে আন দুজনলৈও শ্বেয়াৰ কৰক, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং।
থেংক ইউ।